Hi everyone, welcome back to my channel. Okay, আজি এটা নতুন ভিডিঅ' লৈ আকৌ আহিলোঁ. মোৰ লাষ্ট ভিডিঅ'ত আমি মালানা গৈছিলোঁ, মালানা ট্ৰেকটোলৈ গৈছিলোঁ, কৰি পেলাই আমাৰ অলপমান অৱস্থা টাইট আছিলে। তাৰপিছত আহি আমি নেক্সট ডে পূৰা ৰেষ্ট ল'লোঁ। মই সেইদিনাখন ৱক ফ্ৰম মাউণ্টেইনছ কৰিলোঁ আৰু তাৰপিছত দিনটো ৰুমতে মোৰ কাম চাম শেষ হোৱাৰ পিছত আমি ওলাই আহিলোঁ। আহি পেলাই অলপ বাহিৰত আমাৰ লাঞ্চ কৰিলোঁ, কৰি আহি আকৌ জালালৰ ফালে অলপ খোজকাঢ়ি গ'লোঁ। আহি পেলাই খোজকাঢ়ি গৈ পেলাই তাতে অলপ বহি কফি চফি খালোঁ। তাৰপিছত তেনেকৈ দিনটো পাৰ কৰিলোঁ। আকৌ নেক্সট ডে মই আকৌ কাম কৰিলোঁ তাতে আৰু মিড আফটাৰনুন মানত আমি আকৌ ওলাই গ'লোঁ। এখন নতুন একদম ওচৰতে আছিলে ভিলেজ এখন চৌজ বুলি, তালৈকে গ'লোঁ। অকণমান মণিকৰণ আৰু কাছল আৰু মণিকৰণৰ মাজতে হয় এইখন ভিলেজ আৰু বহুত ডাঙৰ নহয়, অকণমানি ভিলেজ। আৰু চব ভিলেজবোৰ কাছলত বেছিভাগ ভিলেজবোৰ মানে মেইন ৰোডৰ পৰা এইটো যে পাহাৰৰ ফালে থাকে যিহেতু ভিলেজবোৰ, আমি এনেকৈ এইবোৰ যোনবোৰ ব্ৰিজবোৰ এনেকৈ পাৰ কৰি যাব লাগে। ভিলেজখনত তেনেকৈ চাব লগা বুলি বহুত বস্তু নাছিলে, বাট ষ্টিল তাৰ যোনটো বিউটিটো আছিলে আৰু এই নদীখনো ইমান সৰসৰাইকৈ এইখিনি জেগাত বৈ গৈ আছিলে, মানে গোটেইখিনি মিলি পেলাই বিৰাট ভাল লগা এটা পৰিৱেশ আছিলে। আৰু আবেলি সময় আছিলে কাৰণে আৰু ভাল লাগিছিলে। আৰু আমি সেইকাৰণে লাহে লাহে এনেই আৰু দুয়োটাই খোজকাঢ়ি অকণমান ঘূৰি ফুৰিছিলোঁ। আমি ব্ৰিজখনত তেনেকৈ থাকোঁতে দেখিলোঁ সেই মানুহ দুজনক, যোনে এনেকৈ ডাঙৰ কাঠৰ দুটা টুকুৰা উঠাই লৈ গৈছিলে। টেবুল টাইপ লাগিছিলে দেখাত, কিন্তু তাকে দেখি ভাবিছিলোঁ সিহঁতৰ কিমান কষ্ট। এইটো ৰাস্তা দি গাড়ী নাযায় আৰু বাইকো অহাটো বহুত টান হ'ব, আহিলেও মানে কষ্টকৈ আনিব লাগিব। সেইকাৰণে সিহঁতি চবটো বস্তু এনেকৈয়ে উঠাই কান্ধত আনিব লগা হয় চাগে। কিমান কষ্ট হয় দেখি মানে আমি দুয়োটাই কথা পাতিছিলোঁ আৰু সেইটো মাউণ্টেইন লাইফ। তাতে এই দুটা পোৱালি দেখিলোঁ, দুইটা টুইনছ হয় আৰু একদম আমি আহিছোঁ, সিহঁতে একো ভয় কৰা নাই। তাৰপিছত ৰিপুঞ্জয়ে তাক মাতিলে, মই তাক হেল্ল' বুলি ক'লোঁ। তাৰপিছত ৰিপুঞ্জয়ে সুধিলে কিয় নাম হে, তাহাঁত সিহঁতি নাম চাম নকয়। ৰিপুঞ্জয়ে ক'লে পানী কা বটল লেকে যাওঁ। সিহঁতি মানে একদম ইমান কিউট আছিল পোৱালি দুটা, বিৰাট ভাল লাগিল। তাহাঁত দুটাৰ লগত অলপ এনেই কথা পাতিব চেষ্টা কৰিলোঁ, যদিও সিহঁতি ইমান কথা নাপাতিলে। তাৰপিছত আমি অলপ ওপৰলৈ গ'লোঁ, গৈ চাই আহিলোঁ। আহি পেলাই আকৌ এটা দেখিলোঁ, এইটো পোৱালি সেই কুকুৰটো কি কৰিছে, তাতে থকা সেই তলত মানে কাঠৰ এনেকুৱা গুৰিবোৰ আছিলে, এখন প্লেটত লৈ পেলাই তাৰ ওপৰত পেলাই আছিলে আৰু সিও পেচেণ্টলি বহি আছে আৰু একো দিগদাৰ কৰা নাই। তাৰপিছত আমি তেনেকৈ গৈ পেলাই অকণমান ইফালে ঘূৰিলোঁ, ঘূৰি পেলাই আকৌ কাছললৈ বুলি ঘূৰি আহিলোঁ। তাতে যিহেতু ইমান বস্তু নাছিলে চাব লগা, আমি সেইকাৰণে বেছি দেৰি তাতে নাথাকিলোঁ, জল্দিয়ে ঘূৰি আহিলোঁ। আমি ইয়াৰ পৰা ওলাই দিলোঁ, ওলাই পেলাই এতিয়া আমি আজি আমাৰ কাছলত লাষ্ট ডে আছিলে সেইকাৰণে, আৰু নেক্সট ডে আমি আকৌ দিল্লীলৈ বুলি ঘূৰিয়ে আহিলোঁ হয়। সেইকাৰণে আমি অলৰেডি গোটেই পেকিং চেকিংখিনি কৰি থৈছিলোঁ, অলপমান কিবাকিবি বাকী আছিলে আৰু এতিয়া আবেলি হৈ আহিছিলে যিহেতু আমি সেইকাৰণে ভাবিলোঁ এবাৰ হোটেলত গৈ গৰম কাপোৰখিনি পিন্ধি পেলাই আকৌ বজাৰলৈ বুলি
বাজি আছিলে আচলত আমাৰ বেছি দেৰি ঘৰত বেছি জল্দি হোটেলত ঘূৰি যাবলৈও মন নাছিলে সেইকাৰণে আমি হোটেলত গৈ গৰম কাপোৰখিনি লৈ আহিলোঁগৈ সেই কুকুৰটো দেখিছে ইয়াতে ইমান মই তাক তাৰ লগত খেলিলোঁ সি মোৰ লগত হেৰি কৰিলে ইয়াৰে কুকুৰবোৰ ইমান ভাল আছিল কাজলৰ চব ফ্ৰেণ্ডলি একো মানে য'তে যি কৰে একদম লগতে গুচি যাব আৰু নদীখনলৈ যে একদমেই ভয় নকৰে ইয়াক দেখিছে ই নদীখনতে পানী খাবলৈ আহিছে ইমান জোৰে পানীখিনি গৈ আছে তাৰ একো ভয়েই নাই তাৰপিছত এইবোৰ গাধবোৰকো নদীতে পানী খুৱাবলৈ লৈ আহে তাহাঁতি গোটেই লোডবোৰ লৈ যোৱাৰ পিছত সিহঁতৰ তাতে আহি ৰেষ্ট কৰে তাৰপিছত আমি চলালৰ ফালে এয়া খোজকাঢ়ি গৈয়ে আছিলোঁ আৰু তাতে অলপ দেৰি গৈ পেলাই কেফে এখনত বহিলোঁ তাতো টাইম পাছ কৰিলোঁ কৰি সেইদিনাখন মানে পূৰা লেজাৰ আৰু ইফালে গৈছোঁ সেইফালে গৈছোঁ একো বেছি কৰা নাই ঘূৰি ফুৰিছোঁ আৰু এই জেগাবোৰ আৰু অলপমান পূৰা যিমান পাৰোঁ এনজয় কৰিছোঁ তাৰপিছত আমি হোটেললৈ ঘূৰি আহিলোঁ হোটেলত যি হয়তো এভৰিডে বনফায়াৰ কৰে ঠাণ্ডা তাতে তাৰপিছত এনেকৈ মিউজিক চিউজিক বজাই বিৰাট ধুনীয়া হৈ যায় এম্বিয়েঞ্চটো তাতে অলপমান আমি বহি তলতে ডিনাৰ চিনাৰ কৰি নেক্সট ডে দিল্লীলৈ আহিবলৈ বুলি একদম ফুল এণ্ড ফাইনেল ৰেডি হৈ গ'লোঁ ইমান ধুনীয়া বতৰ বৰষুণ দিছে আন্ধাৰ হৈ আছে আৰু চব মানুহবোৰ মানে কোনো নাই চব শুইয়ে আছে আৰু তাৰপিছত আমাৰতো একদমেই মন নাছিলে ওলাই আহিবলৈ কিন্তু যিহেতু আমাৰ অলমষ্ট আমি দুদিন অলৰেডি অভাৰষ্টে কৰিলোৱে আমি আগতে যাব লগা দিল্লী যাব লগা আছিল কিন্তু নগ'লোঁ অভাৰষ্টে কৰিলোঁ সেইকাৰণে সেইদিনাখন ভাবিলোঁ নাই আৰু যাবই লাগিব মনটো তাত কৰি লৈ পেলাই আমি ওলাই দিল্লীলৈ বুলি ৰেডি হ'লোঁ ওলাই আহিবলৈ আমি ওলাই দিলোঁ আৰু ফাইনেলি আমাক গেটখন খুলি দিলে সি ৰাতিপুৱাই বৰষুণত বেচেৰা চিটি আহিলে তেওঁ মানুহজন আহি পেলাই আমি সেয়া গৈ আছোঁ এনেকুৱা বৰষুণ আমি গোটেই একদম চণ্ডীগড় নোপোৱালৈকে আমি বৰষুণ এনেকৈ পায়েই আহিছোঁ চণ্ডীগড়ৰ পিছৰ পৰা আৰু আমি বৰষুণ নাই পোৱা কিন্তু তাৰলৈকে ৰাস্তাটো এনেও ধুনীয়া মানালীলৈ যোনটো ৰাস্তা বা মন্দি বা ৰূপগড় এইখিনি ৰূপনগৰ এনেকুৱা এইখিনি যোনখিনি ৰাস্তা এইখিনি এনেও ইমান ধুনীয়া হয় ন অকণমান সেইখিনি জেগাত বৰষুণ থাকিলেও একদম ধুনীয়া বিৰাট চিনিক বিউটি এটা হৈ যায় আমি তালৈকে পাই আহিছোঁ একদম বৰষুণ ষ্টেচনত মই যি দেখিলোঁ বাৰিষা দিনত যদিও যাব নালাগে বা অকণমান ৰিস্কি হৈ যায় কিন্তু বাৰিষা দিনতহে হিল ষ্টেচনবোৰ আৰু বেছি ধুনীয়া হৈ যায় মানে আমি উইণ্টাৰ্ছতো গৈছোঁ ছামাৰ্ছতো গৈছোঁ আৰু এনেকৈ বৰষুণৰ দিনতো পাইছোঁ কিন্তু চবতকৈ বেষ্ট বৰষুণৰ দিনত হয় কিয় কাৰণে গোটেই ক্লাউডছবোৰ আহি যায় আৰু মাজে মাজে গোটেই ভেলীখন মানে একদম বহুত ধুনীয়া দেখাত লাগে আৰু চিনটো যে চিনিক বিউটিটো মানে একদম বেলেগ ধৰণৰ হৈ যায় বহুত ভাল লাগে আৰু উইণ্টাৰ্ছতো বৰফ থাকিলেতো বাৰু সেইটো এটা বেলেগ বিউটি হয় কিন্তু এই যেতিয়া বৰষুণৰ সময়টো মানে একদম বহুত ভাল লগা হয় আমি সেইদিনাখনো এটা তেনেকুৱা বহুত ভাল এক্সপিৰিয়েঞ্চ পালোঁ কাছলৰ পৰা আহি থাকোঁতে মই ক্লিপবোৰ লগাই দিছোঁ যিমান পাৰোঁ কেপচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ
নালাগে, চাই থাকক ভিডিঅ'টো আৰু এনজয় কৰক। আমি এনেকৈ গৈ আছিলোঁ, ধুনীয়া ধুনীয়া ভিউবোৰ এনজয় কৰি এনেকৈ গৈ থাকোঁতে ৰিপুঞ্জয় ক'লে সি চাহ খাই বোলে, সেইকাৰণে আমি চাহ খাবলৈ বুলি এটা জেগাত ৰখিলোঁ আৰু সেইখিনি জেগাৰ যোনটো এটা ভিউ আমি পালোঁ, যোনটো এটা এনজয় কৰিলোঁ, মই ক্লিপটো লগাই দিছোঁ, ইয়াতে আপোনালোকে দেখা পাব। আমি মানে ৰখি থকাৰ সময়তে তাতে বৰফ পৰাৰ নিচিনা, হোটেলখন মানে মানুহটোৰ ঘৰো হয়, এখন দোকানো হয় আৰু সেই এনেকুৱা অকণমান দুখনমান বেঞ্চ পাৰি থৈছে চাহ খাব পৰাকৈ, আৰু সেই তাতে আমি ৰখি চাহ খালোঁ, ৰিপুঞ্জয় চাহ খালে। সেই ৰখি থাকোঁতেই মই সন্মুখৰ পাহাৰটোত দেখিলোঁ যে এনেকৈ ধুনীয়া ক্লাউডছখিনি আহি গৈছে, আৰু জাষ্ট ক্লাউডছখিনি যাওঁতেই মানে নোহোৱা হৈ যাওঁতেই দেখিলোঁ গোটেই বগা হৈ গৈছে। তাৰপিছত মই মানুহজনক ক'লোঁ এই বৰফ পৰিছে নেকি? তেওঁ ক'লে এইখিনি অলপ আগতে নাছিলে, তহঁতি অহাৰ আগতে এইখিনি একদম ফ্ৰেছ বৰফ পৰিছে, এনেকৈ কৈছে। ইমান ভাল লাগিল নহয় কথাটো শুনি। আমি যদিও লাইভ নাপালোঁ কিন্তু চকুৰ আগত দেখিলোঁ পাহাৰটোতে গোটেই বগা হৈ গৈছিল, বৰফ পৰিলে, আৰু সেইটো এটা বিৰাট ভাল এক্সপিৰিয়েঞ্চ আছিলে আমাৰ কাৰণে। এইটোৱে পাহাৰটো মই যোনটোৰ কথা কৈছিলোঁ। এই এনেকৈ চাই থাকোঁতে ক্লাউডছখিনি সন্মুখৰ পৰা আঁতৰিলে আৰু গোটেই বগা পাহাৰটো একদম পূৰা দেখা পালোঁ। মানে ইমান ভাল লাগিলে নহয়, গোটেই বগা হৈ আছিলে। কেমেৰাত হয়তো ইমান ভালকৈ উঠা নাই, কিন্তু একদম বগা হৈ আছিলে গোটেইখন, দেখি বিৰাট ভাল লাগিলে। আমি আহি তেনেকৈ হাইৱেটো পাই গ'লোহি, যোনটো দিল্লী মানালী হাইৱে হয়, আৰু সেই ৰাস্তাটো বিৰাট ধুনীয়া আছিলে, মানে গোটেই ভিউটো বিৰাট ধুনীয়া আছিলে। এইটো ফাৰ্ষ্ট টানেলটো মানে আহিলে মানালী ফালে গ'লে লাষ্ট, আৰু মানালী ফালৰ পৰা গ'লে দিল্লীলৈ এইটো ফাৰ্ষ্ট। এইটো যোনটো কুলু টানেলটো যোনটো, এইটো আগৰ যোনটো, সেইকাৰণে মানে বস্তু এতিয়া যোনবোৰ নতুন টানেল বনাইছে সেইবোৰ বহুত ধুনীয়া, একদম পূৰা কংক্ৰিটৰ তেনেকুৱা হয়, কিন্তু এইটো টানেলত এতিয়াও সেই পুৰণা যিহেতু পাথৰবোৰে আছে তেনেকৈ। ৰাস্তাটো যদিও ভয় লগা আছিলে, মানে এটাফালে ক্লিফ নদীখন, এটাফালে পাহাৰ, অকণমান ভয় লগা হৈ যায়, কিন্তু ভিউবোৰ একদম মাইণ্ড ব্লয়িং ভিউজ আছিলে। এইবোৰ নতুন টানেলবোৰ একদম ওপৰত ধুনীয়াকৈ কংক্ৰিটৰ তেনেকৈ বনাই থোৱা আছিল, আৰু এইখন নদীখন একদম লগে লগে আমাৰ আহি থাকে, সেইবোৰ
ভিউবোৰ দেখি থাকে ৰাস্তাবোৰ মাজে মাজে একদম ঠেক হৈ যায় ৰাস্তাবোৰ, সেইকাৰণে অলপ ভয়ো লাগে, কিন্তু ভালো লাগিছিল কাৰণ ভিউটো ভাল আছিলতো, সেইকাৰণে মনটো ভালো লাগি আছিলে। আমি যোনদিনাখন গৈছিলোঁ কাছল, সেইদিনাখন এইবোৰ ৰাস্তাত বহুত লম্বা লম্বা ভিৰ, একদম লম্বা লম্বা লাইন, একচুৱেলি পূৰা দুইফালে গাড়ী, মানে কিছুমান জেগাত ইমান ঠেক হয় এখন বাছ আৰু এখন সৰু গাড়ীয়ে ক্ৰছ কৰিব নোৱাৰে, সেইকাৰণে ইদাৰ বাছখন ৰখাই থয় নহ'লে গাড়ীখন ৰখাই থয় আৰু কমিউট কৰে। সেইটো তেনেকুৱা কৰোঁতে কৰোঁতে গোটেই ৰাস্তাটো জাম হৈ গৈছিলে, আৰু সেইদিনাখন যিহেতু হোলী আছিলে, লং উইকেণ্ড আছিল, বহুত মানুহ গৈছিলোঁ মানালী, কাছল এইবোৰ জেগাত, চ' সেইটো কাৰণে বহুত ভিৰ পাইছিলোঁ, কিন্তু ঘূৰি আহোঁতে ৰাস্তাত ভিৰেই নাই, মানে একদম খালী ৰাস্তা, যদিও কিছুমান টাৰ্ণিঙত এই বাছখন যেনেকৈ যাওঁতে আমি ৰখি যাব লগা হৈছে বা ট্ৰাক আহোঁতে ৰখিব লগা হয়, তেনে মাজে সময় সেনেকুৱা হৈছে, কিন্তু ভিৰ নাছিলে আৰু ভাল একদম খোলা ৰাস্তা আছিলে। আমি এনেকৈ ৰাস্তাত ধুনীয়া ধুনীয়া ভিউবোৰ দেখি চাই চাই আহি পেলাই ঘৰ সোমালোহি, আৰু মনটো সিমান এটা ভাল লগা নাছিল কাৰণ ইমান লম্বা উইকেণ্ড এটা আমি ইমান ধুনীয়া এনজয় কৰি আহিলোঁ, কিন্তু আহিবতো লাগিবই। চ' এনিৱেজ, মোৰ এই ভিডিঅ'টো মই এনেকৈ সামৰিলোঁ, আকৌ এটা নতুন ভিডিঅ' লৈ আকৌ আহিম। Thank you for watching my videos. I hope you guys are